হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভালে। আজি আমি অলপমান আইচ বেলুনলৈ আহিলোঁ। আইচ বেলুনত আহিছোঁ যেতিয়া আইচবোৰ কেনেকৈ কৰে, তৈয়াৰ কৰি গ্ৰাহকক কেনেকৈ দিয়ে তাকে অলপ দেখুৱাওঁ বুলি আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি আপুনি নতুন, যদি আপুনি আইচ বেলুনৰ বিষয়ে বা আইচৰ বিষয়ে দেখা নাই, তেতিয়া ভিডিঅ'টো শেষলৈকে চাই যোৱালে আশা কৰোঁ ভাল লাগিব। ভাল লাগিলে কমেণ্ট এটা কৰিব। এটা চিলিণ্ডাৰত 60 কিলোকৈ থাকে, দুটা চিলিণ্ডাৰতে 120 কিলো। আৰু তলত যে এই ঘৰবোৰ দেখিছে কাঠৰ, মানুহজন খোজকাঢ়ি যোৱা তলৰ, সেইটো কাঠৰ হয়। ইয়াত সেনেকুৱা একোটা চিলিণ্ডাৰ আছে। ইয়াত কমচে কম 200টামান চিলিণ্ডাৰ, প্ৰায় 200 মান পিচ আছে ইয়াত। এয়া আইচবোৰ কি ধুনীয়াকৈ ওলোৱাই আছে, চাওকচোন মন দি। চালে লাগি চাই থাকিবলৈ মন যায়, কাৰণ আমি কাহানিও নেদেখা যে। আপোনালোকে কেতিয়াবা দেখি পাইছে নাই, কমেণ্ট কৰি জনাবচোন। কি সুন্দৰভাৱে দাঙিছে। লগতে এইবোৰ আইচ বনোৱা মেচিনৰ লগতে তেখেতৰ চাগে ৰুমো আছে। এয়া এতিয়া গৈ পিনে ইয়াত আমাৰ নৰ্মেল পানীত এই বক্সটো দিয়া হ'ব। নৰ্মেল পানীত এতিয়া লৈ গৈ পিনে লাহে চাই থৈ দিব। তাত থৈ দিব মানে থৈ পিনে হুকটো খুলি দিব আৰু ইয়াৰ পৰা আইচটো ওলাবলৈ সুবিধা হয়। এয়া এতিয়া আইচটো কি ধুনীয়াকৈ ওলাব চাওকচোন। বৰ্তমান তেখেতে আইচটো ওলাব। এয়া কি সুন্দৰভাৱে আইচটো ওলাইছে, চাই কিবা এটা ভাল লাগে ন। আপোনালোকে যদি দেখা পাইছে একো নাই, নেদেখা কিজনকে কৈছোঁ দেই ৰাইজ। দেখা পোৱাকেইজনক নেচালেও হ'ব। যোনে নাই চোৱা তেখেতলোকে হয়তো চালে ভাল লাগিব বুলি আশা কৰিছোঁ। পাৰিলে শ্বেয়াৰো কৰি দিবচোন ৰাইজ। আপোনালোকৰ এটা শ্বেয়াৰে আমাক মনোবল অলপ শক্তি দিয়ে ভিডিঅ' বনোৱাত। কি সুন্দৰকৈ আইচটো ওলোৱাই দিছে ন। আইচটো দেখিলে চৌ লাগিছেনে? চৌ লগাৰ কাৰণে এবাৰ চুইয়ে লওঁচোন ন। এয়া ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব দেই ৰাইজ। সঁচাই কৈছোঁ ৰাইজ, বহুত কষ্ট হয় ন একোটা ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ পঠিয়াওঁ। আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, তেতিয়াহে ভাল লাগে ন। এয়া আইচ ভঙা আৰম্ভ হৈ গ'ল। আইচটো ভাঙি ইমান সময় নালাগে ভাঙিবলৈ। আইচটো 1 মিনিটতে 4টা আইচ ভাঙিবলৈ বেছি সময় নালাগে, কাৰণ আমাৰ 4টা আইচে লোৱা হৈছে। অলৰেডি আমাৰ আইচ ভাঙি পিনে কমপ্লিট হ'বলৈ হ'ল। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব দেই বন্ধুসকল। আজিলৈ ইমানে। নেক্সট ডে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত।